এখন গাহৰি পাম আৰু এজন কৃষক, যিখন গাহৰি পাম মন্দিৰ সদৃশ এক পৰিৱেশে বিৰাজ কৰে, যিখন গাহৰি পামত পুৱা আৰু গধূলি ধূপৰ ধূনাৰ সুগন্ধিৰে বিয়পি পৰে। আৰু সেই তেনে এজন কৃষকৰ মই গাহৰি পামত উপস্থিত আছোঁ। সহযোগীয়ে দেখুৱাব কিছু দৃশ্যাংশ যে সাধাৰণতে গাহৰি বুলি ক'লেই আচলতে মানুহৰ মনত ধাৰণা হোৱা গেলা পচা দুৰ্গন্ধময় এক পৰিৱেশ, আৰু সেই দুৰ্গন্ধময় পৰিৱেশৰ বিপৰীতে কিন্তু এক মন্দিৰ সদৃশ এক পৰিৱেশে বিৰাজ কৰা এখন গাহৰি পাম, আৰু যি গাহৰি পালনেৰে ইতিমধ্যেই আত্মনিৰ্ভৰশীল হৈ পৰিছে। 10জনক আত্মনিৰ্ভৰশীল হ'বলৈ তেওঁ উৎসাহিত কৰিছে, আৰু বহুকেইজনক তেওঁ জীৱন জীৱিকাৰ থল হিচাপে তেওঁলোকৰ পৰিয়াল চলাবৰ পৰা ইয়াত নিয়োজিত কৰিছে। আৰু সেইজন হ'ল তিয়কৰ আদৰ্শৱান কৃষক গাহৰি পালক নৱনিধি গগৈ। আৰু মই প্ৰথমতে কিছু নৱনিধি গগৈৰ পৰা কিছু মই কথা জানি ল'ম, আৰু তাৰপিছত মই সামগ্ৰিক পৰিৱেশ আৰু কিছু কথা পাতিম। যে দেখা পোৱা গৈছে যে সাধাৰণতে গাহৰি বুলি ক'লে দুৰ্গন্ধময় পৰিৱেশত থকা এক বস্তু, আৰু গাহৰি বুলি ক'লে সাধাৰণতে আমাৰ বেয়াটোৱে ওলায়। তাৰ পৰিৱৰ্তে দেখিছোঁ যে পুৱা গধূলি যি সুগন্ধি বিয়পি পৰে, ভগৱান মন্দিৰ সদৃশ এক পৰিৱেশে বিৰাজ কৰিছে। কি ক'ব এই মুহূৰ্তত? নমস্কাৰ। মই আচলতে এজন গাহৰি পালক বুলি কোৱাতকৈ আগতে মই এজন কৃষক হিচাপে মই আচলতে আজি 10-12 বছৰ আগতে অসমত এটা প্ৰতিষ্ঠিত মানে কৃষিজাত সামগ্ৰী উৎপাদন কৰি মই এটা নাম কৰিছিলোঁ যে কৃষক হিচাপে মই মানে চিনাকি দিবলৈ সক্ষম হৈছিলোঁ। কিন্তু তাৰপিছত মই অলপমান কৃষিৰ লগতে গাহৰি পালনটো মই জীৱন জীৱিকাৰ এটা থল হিচাপে লৈছিলোঁ, কাৰণ মোৰ যিখিনি পেলনীয়া বস্তু ওলাইছিলে কৃষিজাত সামগ্ৰীৰ পৰা সেইখিনি ব্যৱহাৰ কৰি মোক আচলতে মোক মনোবল দিছিলে সেই সময়ৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে। মই আচলতে নামবিলাক ল'বই লাগিব তেওঁলোকৰ, মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ সকলো সেই সময় বিষয়ববীয়ালৈকে মোক ফ্ৰীকৈ গাহৰি 3টা দিছিলে, আৰু গাহৰি 3টা দি পানি কৈছিলে যে তুমি পাৰিবা, তুমি নোৱাৰিলে আচলতে কোনে পাৰিব, তেনেকৈ বুলি মোক যেতিয়া সাহস দিছিলে। আচলতে মই কৈ ভাল পাওঁ কি আমি আচলতে গাহৰি পোহা মানুহ বা এনেকৈ আমাৰ গাঁওখনত গাহৰি এটা পৰিৱেশ নাছিলে, গাহৰি পোহাৰ না গাহৰি খোৱা বা এইটো সময়তো আমাৰ গাঁৱত নাই। আমি গাঁৱৰ পৰা বহুত দূৰত এইবিলাক মানে ব্যৱসায় ভিত্তিক কামবিলাক কৰি আছোঁ। কিন্তু ডাঙৰ কথাটো হৈছে কি ময়ো তেতিয়া ভাবিছিলোঁ প্ৰথমতে আপুনি কোৱাৰ দৰে যে গাহৰি পালন কৰিবলৈ গ'লে মানুহবিলাকে ইমান লেতেৰা বস্তু বা গাহৰি পুহি আহৰি হ'ব নালাগে, এনেকুৱা ধেৰ কথা আছিলে। সেই সময়ত ফকৰা যোজনা এটাও আছিলে যে গাহৰি পুহি আহৰি হোৱা কথা এটা। কিন্তু মই ভাবিছিলোঁ কি বিজ্ঞানসন্মতভাৱে যদি এটা পৰিৱেশ আনিব পাৰি, গাহৰি ফাৰ্মখনলৈ আহিলে যদি আপোনাৰ মনটো ভাল লগা এটা পৰিৱেশ হৈ থাকিব পাৰি, কাৰণ আমি পুৱা গধূলি সদায় মানুহৰ ঘৰত ধূপ ধূনা জনাওঁ। এতিয়া এটা পবিত্ৰ সদৃশ মন লৈ পানি গাহৰি ফাৰ্মখন কৰিছিলোঁ, আৰু গাহৰি ফাৰ্মখনত মই এটা মানে কোনোবা আহিলেও যাতে ঘৰত গৈ ক'ব পাৰে যে গাহৰি ফাৰ্মখনত গৈ ভাল লাগিলে, বা ময়ো গাহৰি ব্যৱসায়টো এটা বিজ্ঞান ভিত্তিত কৰি পানি স্বাৱলম্বী হ'ব পাৰোঁ। মোৰ মনৰ ধাৰণাটো আচলতে তেনেকুৱাই আছিলে। কিন্তু কথা হ'ল কি ধূনা জ্বলোৱা বা ধূপ জ্বলোৱা ইয়াৰ অৰ্থটো এইটো নহয় যে মই মানে ধূনা ধূপ জ্বলাই পানি গাহৰিকেইটা চাফ চিকুণ নকৰোঁ, এইটো নহয়। ফাৰ্মখন আপোনাৰ পৰিপাটিকৈ ৰাখিবই লাগিব, দানা পানী আপোনাৰ ভালকৈ দিবই লাগিব, খোৱা পানীটো সিহঁতক ভাল কৰিবই লাগিব। কিন্তু তাৰ লগে লগে যদি আপুনি যিটো জৈৱ চিকিউৰিটি বুলি কওঁ, বায়' চিকিউৰিটি যিটো আমাক কৈ থকা হয়, এইখিনিত যদি মহ মাখি যায়, কাৰণ গাহৰি বেমাৰবিলাক মানে এনেকুৱা হয়, মহ মাখি চৰাই চিৰিকটি এনেকৈ বিয়পায়। গতিকে মই ভাবিছিলোঁ কি ধূপ ধূনা যদি জ্বলাই থওঁ এটা ভাল পৰিৱেশো হৈ থাকে। আপোনালোক কোনোবা আহিলেও বা কোনো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মানুহ আহে বা ডিপাৰ্টমেণ্টৰ বহুত বিভিন্ন জেগাৰ পৰা আমাৰ ইয়াতে ফাৰ্মবিলাক খেতি বাৰী চাবলৈ আহে, আৰু মোৰ গাহৰি ফাৰ্মখনো লগতে আছে যেতিয়া তেওঁলোকে এইবিলাকো চাই যায়। গতিকে মই ভাবিছিলোঁ কি ইয়াত এটা ভাল বাৰ্তা যাওক। এই বাৰ্তাটো এনেকুৱা হ'ব লাগে যে গাহৰি পুহি পানি কোনো মানে এটা লেতেৰা পৰিৱেশ এনেকুৱা এটা হৈ থাকিব নালাগে। মনত কোনোবা আহিলে মানে ধাৰণা এটা লৈ যাব লাগে যে গাহৰি পুহি পানি আপোনাৰ চাফ চিকুণকৈ যদি ৰাখে, গাহৰি এটা ভাল ব্যৱসায় হয়। আৰু সমাজত যিটো ইয়াৰ গাহৰি যিটো বেয়া নাম আছে, হয়তো হয় এটা কথা নিশ্চিন্ত, গাহৰিয়ে মানে সিহঁতৰ মল মূত্ৰবিলাক খচি থাকে, কিন্তু যদি চাফা কৰি থয় ইয়াৰ পৰা কোনো আপোনাৰ মানে ইয়াৰ পৰা বেমাৰ আজাৰো নহ'ব, আৰু মানুহবিলাক আহিও ধৰি লওক এটা ভাল পৰিৱেশ এটা পাব। গতিকে মই ভাবোঁ ধূপ ধূনা জ্বলাই থৈ, ধূপ ধূনা বুলি নকওঁ, আচলতে এটা ভাল পৰিৱেশত যদি আপুনি যিকোনো কাম আপুনি ব্ৰইলাৰ কাটিছে, গাহৰি পুহিছে, আপুনি খেতি কৰিছে, আপুনি স্কুলৰ শিক্ষক এজন, আপুনি কোনোবা এজন ব্যৱসায়ী, আপুনি যিটো বৃত্তিৰ লগত জড়িত হৈ থাকে, সেই বৃত্তিটো যদি আপুনি মন্দিৰৰ লগত তুলনা কৰে বা মন্দিৰৰ সৈতে যদি আপুনি তাক মানে মনে যদি সংপৃক্ত কৰি লয়, তেতিয়া কিন্তু আপুনি তাত এটা ভাল ফল পাব, আৰু মনবিলাকো ভাল হৈ থাকিব বুলি মই অনুধাৱন কৰোঁ। সাধাৰণতে দানাৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে? মানে হয় দানাৰ মানে মই কৈছোঁ মই এজন কৃষক,
মই কৃষক মানে মোৰ লতাজাতীয় খেতিখিনি থাকে, প্ৰায় 4-5 বিঘা মোৰ লতাজাতীয় খেতি থাকে, কবিজাতীয় খেতিখিনি থাকে। সেইকাৰণে মই বছৰৰ প্ৰত্যেকটো ছিজনতে মই বজাৰলৈ গৈ থাকিব পাৰোঁ। আৰু যিখিনি বাৰী যিখিনি পেলনীয়া, মই আগে পিছে বহুতবাৰ এনেকৈ কৈছোঁ, যিখিনি বাৰী যিখিনি পেলনীয়া আছিলে, এই পেলনীয়াখিনি মই গাহৰিৰ কাৰণে মই উৎকৃষ্ট দানা হৈ যায়। আৰু সিহঁতৰ দানাৰ সিজাই পিনি সিহঁতৰ যিখিনি পেলনীয়া মল মূত্ৰ আছে সেইখিনি মই আপোনালোকে দেখিবই, কেঁচুসাৰ টেংকি আছে, ধৰি লওক সেই তাত কেঁচুসাৰ প্ৰস্তুত কৰি পানি মই আকৌ বাৰীলৈ নি পানি সেইখিনি মই খেতি বাৰীত দিওঁ। গতিকে মই এটা একদম ছিষ্টেমত কৰি ল'বলৈ চেষ্টা কৰি আছোঁ। আৰু মই আৰু এটা কথা উপলব্ধি কৰোঁ, আপুনি যদি এতিয়া আপোনাক মই কৈয়ে থওঁ, ঢেৰ কৃষি মানে এতিয়া বৰ্তমান চৰকাৰখনে বা আগে পিছে আপোনালোকে 10-15 বছৰ যদি অসমৰ ৰেকৰ্ডবিলাক চায়, বহুত মানুহে কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি গৈ পানি আপোনাৰ পুৰস্কাৰ পাতি পাই পানি বহুত এটা ওপৰত আছেগৈ, মানে কাগজে কলমে। কিন্তু সেইবিলাক মানুহৰ ঘৰত গৈ যদি আপোনালোকে প্ৰকৃত কথা তথ্যবিলাক লয়, আপোনালোকে তেওঁলোকৰ কৃষিৰ লগত কেনেকৈ তেওঁলোক যোগাযোগ বৰ্তমান হৈ আছে বা পুৰস্কাৰটোৱে তেওঁলোকৰ শেষ সম্বল নেকি, যদি চাই আপোনালোকে কিন্তু তাৰ অৰ্থ এটা শূন্য অৰ্থ এটা দেখিবলৈ পাব। গতিকে মই কওঁ কি, প্ৰকৃততে আপুনি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব। ইয়াত বিভাগৰ কৰণীয় আছে, চৰকাৰখনৰ কৰণীয় আছে, বহুতখিনি কাম আছে। কিন্তু আপুনি যদি অকল পুৰস্কাৰ এজন কৃষকক দি মই বহুত কৃষকৰ লগত জড়িত হিচাপে মই এটা কথা উপলব্ধি কৰোঁ যে অসমত এতিয়া 90% কৃষকে পুৰস্কাৰ পাতি পোৱাৰ পিছত আপোনালোকৰ তাৰমানে 2-3 বছৰ খেতি কৰি পুৰস্কাৰ পায়, তাৰপিছত বহি লয়। কিন্তু তাৰপিছত তেওঁলোকৰ অৱস্থাবিলাক কোনোবাই বেলেগ কামত নিয়োজিত হৈ যাবলগীয়া হয়। গতিকে মই ভাবোঁ আপুনি যিটো কাম কৰে সেইটোক এটা মানে মন্দিৰৰ লগত তুলনা কৰি বা পবিত্ৰ মন লৈ কৰি পানি এইটো কামত আপুনি স্বাৱলম্বী হৈ যাব পাৰিব। কিমান আছে গাহৰি, কিমান আছে এতিয়া? গাহৰি আচলতে মোৰ 10জনী গাভিনী, এটি পোৱালি দিয়ে আছে, আজিও এজনীয়ে দিছে পোৱালি। প্ৰায় এতিয়া 70-80টামান আছে টোটেলি গাহৰি। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীত গাহৰিখিনি বিকি দিয়া হয়। প্ৰত্যেক মানুহে আচলতে গাহৰি ফাৰ্মাৰসকলে সেইটোকে টাৰ্গেট কৰি লয়। ডিচেম্বৰ মাহত যিহেতু খ্ৰীষ্টমাছ ডে বা এই সময়ত ঠাণ্ডা জানুৱাৰী ছিজনটো আহি যায়, গাহৰি মাংসৰ দামটো হয়। গতিকে এই সময়ৰ কাৰণে কৃষকসকলে, গাহৰি পালকসকলে বিশেষকৈ গাহৰিখিনি বিকিবৰ কাৰণে মানে এটা আঁচনি লৈ থাকে। গতিকে মোৰ অলপ দিনৰ আগত গাহৰিখিনি খালী হ'ল। এতিয়াতো প্ৰায় 70-80টাৰ ভিতৰত গাহৰি আছে। হয়, গাহৰি পুহি যে আত্মনিৰ্ভৰশীল হ'ব পাৰি, 10জনক যে সংস্থাপনৰ বাদ দেখুৱাব পাৰি, এইটো একেবাৰে শুদ্ধ কথা অসমত। একদম শুদ্ধ কথা। কিন্তু আপোনাৰ গাহৰি মানে কি, আপোনাৰ যদি অকল পেলনীয়া মলমূত্ৰ, এহঁতক যদি অকল পেলনীয়াখিনি খুৱাই থাকে, আপোনাৰ খেতি কৰি যদি পেলনীয়া খুৱাই থাকে, তাত আপোনাৰ অকণমান দেৰি হ'ব। কাৰণ এবছৰত যিটো মুনাফা পাবলৈ আপুনি বিচাৰিব, সেইটো যদি আপুনি কিনা দানাত কৰে, সেইটো 8 মাহত পাব। কিন্তু 8 মাহত পালেও এটা কথা হয় কি, বহুত ইনভেষ্টটো বেছি হৈ যায়। তাৰমানে ইয়াৰ দানাটো বহুত দাম হয়, আৰু গাহৰি বেমাৰ আজাৰ বহুতখিনি কথা থাকে। গতিকে গোটেইখিনি আপুনি চাই পানি যদি বৈজ্ঞানিক ভিত্তিত যদি খেতিখিনি মানে পালন কৰে, তেতিয়া কিন্তু ইয়াত আপুনি সংস্থাপন হ'ব পাৰিব বুলি মই দৃঢ় বিশ্বাসী। ধন্যবাদ জনাইছোঁ। কেমেৰা সহযোগীয়ে কিছু দৃশ্যাংশ দেখুৱাব যে 70-ৰ পৰা 80টাকৈ গাহৰি আছে আৰু 10জনী গাহৰি গাভিনী হৈ আছে, আৰু ইতিমধ্যে কেইবাজনী গাহৰিয়ে পোৱালি দিছে। আৰু এনেধৰণে আচলতে নৱনিধি গগৈ এজন আদৰ্শ কৃষকৰ লগতে গাহৰি পালন কৰিছে আৰু সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৰিছে। আৰু তেওঁ খুব গুৰুত্বপূৰ্ণ এটা কথা যে মন্দিৰ সদৃশ পৰিৱেশৰ লগত তুলনা কৰিছে। যেনেকৈ যি ব্যৱসায়ী নকৰক, সাধাৰণতে দোকান এখন খোলোতেই পুৱা ধূপডাল জ্বলাই দোকানখন আৰম্ভণি কৰে, ঠিক তেনেধৰণে আচলতে যি জীৱন আৰু জীৱিকাৰ থল, আৰু সেই জীৱন আৰু জীৱিকাৰ থল যে তেওঁক যিহেতু দিছে, তেওঁক আত্মনিৰ্ভৰশীল কৰাইছে, আৰু সেইবাবেই তেওঁ আচলতে এক মন্দিৰ সদৃশ পৰিৱেশ তৈয়াৰ কৰি লৈছে। পুৱা গধূলি আচলতে সুগন্ধিৰে মলমলাই থকা এইখন গাহৰি ফাৰ্মৰ এইজন নৱনিধি গগৈক কিন্তু NK TV তৰফৰ পৰাও অভিনন্দন জ্ঞাপন কৰিছোঁ।